নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি গান্ধী যুগৰ সময়খিনি আলোচনা কৰি আছোঁ, অৰ্থাৎ 1915 চনৰ পৰা 1947 চনৰ মাজৰ সময়খিনি আলোচনা কৰি আছোঁ। আমি বৰ্তমানলৈকে পাই আহিছোঁ যে 1935 চনত ভাৰত শাসন অধিনিয়ম আহিছিলে, যিখনৰ জৰিয়তে ভাৰতৰ পৰা ম্যানমাৰক পৃথক কৰা হৈছিলে। ইয়াৰ উপৰিও ভাৰতৰ কাৰণে প্ৰাদেশিক নিৰ্বাচনৰ আয়োজন কৰা হৈছিলে বা প্ৰাদেশিক নিৰ্বাচন কৰা হ'ব বুলি কৈছিলে, আৰু সেই অনুসৰি 1937 চনত ভাৰতত প্ৰাদেশিক নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত 10খন আসনৰ কাৰণে ভাৰতীয়সকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে। তাৰে 8খন আসন কংগ্ৰেছে পাইছিলে আৰু 2খন আসন মুছলিম লীগে পাইছিলে। যেতিয়া 1939 চন হ'ল, তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হ'ল, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হোৱাৰ সময়ত কি কৰিলে ইংৰাজসকলে, যে ঘোষণা কৰিলে ভাৰতৰ 3 লাখ সৈনিকে ইংৰাজৰ হৈ যুদ্ধ কৰিব। কিন্তু সেই কথাটো ভাৰতৰ পৰা পাৰ্মিশ্যন লোৱা নাছিলে। ভাৰতত প্ৰাদেশিক নিৰ্বাচন হ'ল, 8জন মানুহ তেওঁলোকৰ তাত আছে, তেওঁলোকৰ পৰাও পৰামৰ্শ বিচৰা নাছিলে, বা কংগ্ৰেছৰ সেই সময়ত অন্যতম সংগঠন কংগ্ৰেছৰ পৰাও পৰামৰ্শ বিচৰা নাছিলে। কিন্তু ব্ৰিটিছসকলে ঘোষণা কৰিলে যে 3 লাখ সৈনিকে তেওঁলোকৰ ব্ৰিটিছৰ হৈ অংশগ্ৰহণ কৰিব। তেতিয়া যি 8জন কংগ্ৰেছৰ পৰা জিকিছিলে তেওঁলোকে পদত্যাগ কৰি দিলে, যে আমাক একো সোধাই নাই, বা আমাক যদি তোমালোকে সুধিবলৈ নালাগে, এনেই নিৰ্বাচনত জিকাইতো কোনো লাভ নহয়। সেইকাৰণে তেওঁলোকে তাৰ পৰা পদত্যাগ কৰিলে। তাৰ পাছত 1940 চনত মহাত্মা গান্ধীয়ে ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন ষ্টাৰ্ট কৰিছিলে। সেই আন্দোলনত কি হয়, যে এজন নেতা থাকিব, সেই নেতাজন মহাত্মা গান্ধীয়ে নিৰ্বাচন কৰি দিছিলে, আৰু সেই নেতাজনে জনসাধাৰণৰ মাজত ভাষণ দিব। মানে ধৰক ব্ৰিটিছে আমাক ইমান দিন শোষণ কৰি আছে, আমাৰ পৰা ইমানখিনি টেক্স লৈছে, আমি ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিব লাগিব, এনেকৈ ধৰণৰ জনসাধাৰণৰ মনত মানে স্বদেশ প্ৰেমৰ ভাৱ জগাই পেলাই তেওঁলোকে ভাষণ দিব, আৰু ভাষণ দিয়াৰ শেষত ব্ৰিটিছৰ হাতত তেওঁ গ্ৰেপ্তাৰ হৈ দিব। ব্ৰিটিছৰ যিসকল পুলিচ আছিলে তেওঁলোকে তেওঁক এৰেষ্ট কৰিব, জেললৈ দিব। আৰু মহাত্মা গান্ধীটো উকিল আছিলে ন, সেই মহাত্মা গান্ধীয়ে জেলৰ পৰা লৈ আহিব। মানে ইয়াৰ পৰা এইটো কৰিবলৈ গৈছিলে যে মানুহখিনিৰ মনত যিটো ভয় আছিলে, ইংৰাজসকলে কেনেকৈ ভয় খুৱায়, জেললৈ লৈ যাম, তোমালোকে কিবা মাত মাতিলে জেলত ৰাখিম, এনেকৈতো ভয় খুৱায়। সেই জেলৰ যোনটো ভয় আছিলে বা ব্ৰিটিছৰ প্ৰতি যিটো ভয় আছিলে, সেই ভয়টো নাইকিয়া কৰিবৰ কাৰণে ব্যক্তিগত সত্যাগ্ৰহ কৰিছিলে। আৰু মানুহবোৰৰ মাজত এটা বিশ্বাসো আহিছিলে যে এনেকৈ জেললৈ যোৱাটো বা জেলৰ পৰা অহাটো বহুত সহজ, এইটো বহুত টান কাম নহয়, আমিও নিজৰ দেশখনৰ কাৰণে মাত মাতিব পাৰোঁ। আৰু সেই ব্যক্তিগত সত্যাগ্ৰহক দিল্লী চলো আন্দোলন বুলিও কোৱা হয়। তেতিয়া ব্ৰিটিছে দেখিলে যে কথাটো বৰ ভাল হোৱা নাই, ইয়াতো যেতিয়া আন্দোলন হয়, সেইফালে যুদ্ধ হৈ থাকে, দ্বিতীয় বিশ্বযুদ্ধ হৈ আছে, মানে কাক কণ্ট্ৰল কৰিব, দ্বিতীয় বিশ্বযুদ্ধৰ কথাই ভাবিব নে ভাৰতৰ কথাই ভাবিব। অৰ্থাৎ যাতে পৰিস্থিতিটো অলপ সেই সময়ত শান্ত হৈ থাকে, সেইকাৰণে এখন প্ৰস্তাৱ আনিছিলে, যিখনক আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয়। লিনি থগৌৰ নেতৃত্বত আগষ্ট প্ৰস্তাৱ অনা হৈছিলে, আৰু আগষ্ট প্ৰস্তাৱত কোৱা হৈছিলে ভাৰতে যদি দ্বিতীয় বিশ্বযুদ্ধত ইংৰাজক সহায় কৰে, যেতিয়া যুদ্ধ জিকিব, যুদ্ধত জিকাৰ পাছত ভাৰতক ডমিনিয়ন ষ্টেট হিচাপে ঘোষণা কৰা হ'ব, আৰু সংবিধান সভাৰ গঠন কৰা হ'ব। এনেকুৱা কিছুমান কথা লৈ পেলাই আনিছিলে। কিন্তু ভাৰতে তেতিয়ালৈ ডমিনিয়ন ষ্টেট বিচৰা নাছিলে। আৰু যেতিয়া 1927 চন আছিলে, মতিলাল নেহৰুৱে ৰিপৰ্ট দিছিলে, সেই সময়তে ডমিনিয়ন ষ্টেটৰ কথা আহিছিলে। কিন্তু এতিয়া ডমিনিয়ন ষ্টেটৰ কথা নাহে, ভাৰতক পূৰ্ণ স্বৰাজ লাগে বা স্বাধীনতা লাগে। সেইকাৰণে সেই প্ৰস্তাৱটো মানি লোৱা নহ'লে, আৰু ক্ৰমান্বয়ে মানে ভাৰতীয়সকলৰ মনত যিটো জাতীয় চেতনা, সেই জাতীয় চেতনাটো গঢ় লৈ উঠিছিলে, আৰু অলপ ক'ৰবাত এনেকৈ আন্দোলন হৈ আছে। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ কোনে সহায় কৰিছিলে, ধৰক আমেৰিকাই সহায় কৰিছিলে, ৰুছ, চাউথ আফ্ৰিকা, ইউৰোপ, ফ্ৰান্স, অষ্ট্ৰেলিয়া, ৰাছিয়া, যিবিলাক দেশ আছিলে যিসকলে ব্ৰিটিছক সহায় কৰিছিলে, সেইসকলে ব্ৰিটিছৰ ওপৰত প্ৰেছাৰ দিছিলে। আৰু সেই সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিলে উইনষ্টোন চাৰ্চিল, আৰু সেই উইনষ্টোন চাৰ্চিলক কৈছিলে যে মহাত্মা গান্ধীক কিবা এটা কৰা, বা মহাত্মা গান্ধীৰ লগত তোমালোকে এনেকুৱা এটা ব্যৱস্থা কৰা যাতে এই সময়ছোৱাত ভাৰতখন অলপ শান্ত হৈ থাকক। আৰু মহাত্মা গান্ধীক মানে এনেকৈ হালকাকৈ লোৱাটো ভাল নহয়, তেওঁ বহুত শক্তিশালী বা তেওঁৰ বহুত আছে। কিন্তু উইনষ্টোন চাৰ্চিল যিজন আছিলে, সেই উইনষ্টোন চাৰ্চিলে মহাত্মা গান্ধীকটো বহুত বেয়া পাইছিলে। আমি আগতে পাই আহিছোঁ ন, যেতিয়া মহাত্মা গান্ধীয়ে 21 দিনৰ কাৰণে অন্বেষণ কৰিছিলে, তেতিয়া উইনষ্টোন চাৰ্চিলে কি কৰিছিলে, 15 দিনৰ দিনাখন তেওঁ প্ৰকৃততে যে অন্বেষণ কৰিছে নাই, সেই কথাটো চাবৰ কাৰণেও এখন কমিটি গঠন কৰিছিলে, যে নোখোৱাকৈ কেনেকৈ ইমান বয়সৰ মানুহ এজন, সেই সময়তো মহাত্মা গান্ধীৰ 75 বছৰমান বয়স হৈছিলে, মানে নোখোৱাকৈ কেনেকৈ জীয়াই আছে, সেইটো চাবলৈও এখন কমিটি গঠন কৰিছিলে। আৰু তেওঁ মহাত্মা গান্ধী সোনকালে মৰাটো বিচাৰিছিলে। আৰু এনেকুৱাও আছে যে উইনষ্টোন চাৰ্চিলৰ টিবি বেমাৰ হৈ গৈছিলে, আৰু টিবি বেমাৰত যেতিয়া তেওঁ হোৱাৰ পাছত যেতিয়া চিকিৎসা কৰি ভাল হ'ল, প্ৰথমতে তেওঁ সোধা নাই যে মহাত্মা গান্ধী মৰিলে নাই, তেওঁ মানে মহাত্মা গান্ধীক ইমানেই বেছি বেয়া পাইছিলে
সেইকাৰণে বিষ্টেন চাৰ্চিলে প্ৰথম অৱস্থাত মানে মহাত্মা গান্ধীৰ ওচৰত সৰু হ'ব খোজা নাছিলে, কিন্তু উপায় নাই ন, ইমানখিনি দেশে তেওঁলোকক সহায় কৰি আছে, তেওঁলোকৰ কথা মানিবই লাগিব। তেওঁৰ এজন বিশ্বাসী লোক আছিলে যিজনৰ নাম আছিলে ষ্টেফৰ্ড ক্ৰিপছ, আৰু সেই ষ্টেফন ক্ৰিপছক ক্ৰিপছ প্ৰস্তাৱ দি পেলাই ভাৰতলৈ পঠাইছিলে, আৰু ক্ৰিপছ প্ৰস্তাৱ আহিছিলে 1942 চনত। আৰু সেইখন কি হৈছিলে, সেই দ্বিতীয় বিশ্বযুদ্ধ যে চলি আছে, সেই দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ লগত এখন মানে ভাৰতসকলক শান্ত ৰখাৰ বা ভাৰতসকলক বুজাই ৰখাৰ এটা প্ৰচেষ্টা আছিলে যে যুদ্ধত তোমালোকে অংশগ্ৰহণ নকৰা নাই, কিন্তু ইয়াততো তোমালোকে ঠাণ্ডা হৈ থাকা, সেই কথাটো বুজাবলৈ আনিছিলে। ষ্টেফন ক্ৰিপছ ভাৰতলৈ আহিলে, ভাৰতলৈ আহি প্ৰথম অৱস্থাত তেওঁ মহাত্মা গান্ধীক লগ কৰিছিলে, আৰু মহাত্মা গান্ধীয়ে উদ্দেশ্য আছিলে ন, বাকী দেশবোৰে আমেৰিকা, ৰাছিয়া, অষ্ট্ৰেলিয়া, সেইবিলাকতো মহাত্মা গান্ধীক ঠাণ্ডা কৰাটো কথাই বিশেষভাৱে বিচাৰিছিলে। অইন সংগঠন আছে, সেই সময়ত শক্তিশালী সংগঠন আছিলে মুছলিম লীগ, কংগ্ৰেছ, কিন্তু প্ৰথম অৱস্থাতে তেওঁ কাক লগ কৰিছিলে, মহাত্মা গান্ধী। আৰু মহাত্মা গান্ধীৰ লগ কৰি তেওঁ কথা পাতিছিলে যে এনেকৈ আন্দোলন কৰাটো আপোনালোকে ৰখাই দিয়ক, আপুনি ক'লে জনসাধাৰণে শুনিব, আন্দোলনটো ৰখাই দিয়ক। তেতিয়া মহাত্মা গান্ধীয়ে সুধিছিলে তুমি কি আনিছা মানে এতিয়া? তেতিয়া ক'লে যে আমি এইকেইটা কথা আনিছোঁ, যিকেইটা কথা আগষ্ট প্ৰস্তাৱত আছিলে, মানে ইয়াৰ আগত 1940 চনত যিখন আগষ্ট প্ৰস্তাৱ আনিছিলে, সেই আগষ্ট প্ৰস্তাৱত থকাৰ একেখিনি কথাই আছিলে। অৰ্থাৎ যেতিয়া ভাৰত স্বাধীন হ'ব তেতিয়া ডমিনিয়েল ষ্টেট হিচাপে ভাৰতক ঘোষণা কৰা হ'ব, ভাৰতত সংবিধান সভা গঠন কৰা হ'ব, প্ৰাদেশিক স্বায়ত্তশাসন দিয়া হ'ব। যিকেইটা কথা প্ৰথম অৱস্থাত ইয়াৰ পৰা নহ'ব বুলি বা তোমালোকৰ আমি এখন মানি নলওঁ বুলি কৈ পঠিওৱা হ'ল, সেইকেইটাকে আকৌ ক্ৰিপছ মিছন বা ক্ৰিপছ প্ৰস্তাৱত আনিছিলে। তেতিয়া মহাত্মা গান্ধীয়ে তেওঁক কৈছিলে যে তোমালোকৰ যদি অকল সেইকেইটা কথাই পাতিবলগীয়া আছে, তুমি কাইলৈ ৰাতিপুৱা মানে যিখন প্ৰথম জাহাজ আছে সেই জাহাজখনতে ঘূৰি যাব পাৰা, আমি মানি নলওঁ। কিন্তু তেনেকুৱাটো নহয়, আৰু তেওঁলোকৰ পাছত আলোচনা হ'ল। আলোচনাত সকলো গোট খালে, যিসকল নেতা আছিলে তেওঁলোক আছিলে, কংগ্ৰেছৰ নেতাসকল আছিলে, মহাত্মা গান্ধী আছিলে। ক্ৰিপছে তেওঁৰ যিখিনি কথা বা যিখিনি আনিছিলে সেইখিনি জনালে। তেতিয়া মানে সকলোৰে বহুত খং উঠিছিলে, আমি সেই কথাটো মানি নলওঁ। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিলে এই ক্ৰিপছ প্ৰস্তাৱখন পোষ্ট ডেটেড চেক, আৰু ইয়াৰ উপৰিও জৱাহৰলাল নেহৰুৱে কৈছিলে যিটো বেংকত সোনকালে বন্ধ হ'বলৈ গৈ আছে সেই বন্ধ হোৱাৰ বেংকটোৰ এখন চেক আহিছে। তেনেদৰে আব্দুল কালামে কৈছিলে ল'ৰা ছোৱালী জন্ম হোৱাই নাই, জন্ম নোহোৱাকৈ চুলি কাটিবলৈ এওঁলোক আহিয়ে গ'ল। মানে যিমানখিনি নেতা আছিলে সকলোৱে এই ক্ৰিপছ প্ৰস্তাৱখন মানি ল'বলৈ বা সেই ক্ৰিপছ প্ৰস্তাৱখন বহুত বেয়া পাইছিলে। অৰ্থাৎ মানে আগষ্ট প্ৰস্তাৱত যিখিনি কথা আছিলে সেইখিনি নেমানো বুলি ক'লে আকৌনো সেইটো কেলে বনাবলৈ আহিব লাগে। সেইকাৰণে ক্ৰিপছ প্ৰস্তাৱখন মানি লোৱা নাছিলে। সেই ক্ৰিপছ প্ৰস্তাৱখন তেওঁলোকে মানি নল'লে, আৰু সেই প্ৰস্তাৱখন অহাৰ ফলত কি হ'ল, যিসকল জাতীয়তাবাদী নেতা আছিলে সেই নেতাসকলৰ মানে বেছি নিজৰ স্বাধীনতা বা নিজৰ স্বাধীনতাটো লৈ লোৱাৰ উৎসাহটো বেছি হ'ল, আৰু সেই অনুসৰি মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ কথা কৈছিলে। আৰু ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিলে 1942 চনৰ 8 আগষ্টত। আৰু ইয়াৰ মূল উদ্দেশ্য আছিলে যে ব্ৰিটিছসকল ভাৰতৰ পৰা সম্পূৰ্ণৰূপে গুচি যাব লাগে, ভাৰতক এখন স্বাধীন দেশ হিচাপে ঘোষণা কৰিব লাগে। ভাৰত ত্যাগ আন্দোলন বোম্বাইৰ গোৱালিয়ৰ টাং ময়দানৰ পৰা ষ্টাৰ্ট হৈছিলে। এই ভাৰত ত্যাগ আন্দোলনটোক আগষ্ট ক্ৰান্তি বুলিও কোৱা হয়। মহাত্মা গান্ধীয়ে ইয়াত এটা শ্লোগান দিছিলে যিটো আছিলে কৰো ইয়া মৰো, অৰ্থাৎ মানে কৰিব লাগিব নহয় মৰিব লাগিব। সেই সময়ত তেওঁ মানে যিটো আমি হিংসা নহয় বা অহিংসা আন্দোলন বুলি কওঁ, অহিংসা কৰা নাছিলে, কিন্তু হ'লেও মানে তেওঁৰ যিটো মনৰ ভাৱ আছিলে যে ব্ৰিটিছসকলক সোনকালে খেদিব লাগে, মানে তেওঁলোকৰ মাজত জনসাধাৰণৰ মাজত শক্তি যোগাবৰ কাৰণে তেওঁ সেই শ্লোগানটো দিছিলে। আৰু ইয়াৰ পাছতেই আন্দোলন গোটেই ভাৰতত গঢ় লৈ উঠিল। যিকোনো নেতাই নেতৃত্ব দি আন্দোলন আগবঢ়াই নিলে। ইয়াত সকলো ছাত্ৰসকল, মহিলাসকল, ইমান মানুহ আছিলে, সকলোৱে ইয়াত উঠি পৰি অংশগ্ৰহণ কৰিলে। অংশগ্ৰহণ কৰাত কি হ'ল, ব্ৰিটিছসকলে এটা অপাৰেশ্যন চলালে, যিটোক 0 আৱাৰ্ছ অপাৰেশ্যন বুলি কোৱা হয়। আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ল, যিসকল নেতা আছিলে, যিসকল নেতাই মানে নেতৃত্ব দিব পাৰে কোনোবা এটা জেগাৰ পৰা, সেই নেতাসকলক ৰাতিৰ ভিতৰতে তাৰ পৰা এৰেষ্ট কৰি দিলে। মানে সেইটো তেওঁলোকেও গম নাপায়, জনসাধাৰণেও গম নাপায়, ৰাতিৰ ভিতৰতে যিমান য'ত নেতা আছিলে সকলোকে গ্ৰেপ্তাৰ কৰিলে, জেললৈ লৈ গ'ল। পাছত যেতিয়া তেওঁলোকৰ এটা নিৰ্দিষ্ট স্থান দিয়া থাকে ন আন্দোলন কৰিবলৈ, যে আমি তাত গোট খাম, তাত গোট খাই পেলাই আমি আন্দোলনত আগবাঢ়ি যাম বা আমি কি কৰিব লাগে কৰিম। যেতিয়া জনসাধাৰণ আহিলে তেওঁলোকৰ নেতাজনে নাই, তেতিয়া ব্ৰিটিছে ওচৰত আহিছিলে যে তোমালোকক এনেই গোট খালে, তেওঁলোকে আৰু ইয়াত নেতৃত্ব দিবলৈ নাহে, তেওঁলোক পলাই গ'ল ভয়তে। কিন্তু মানুহে বিশ্বাস কৰা নাছিলে, আৰু সেই অনুসৰি 1942 চনত চিন্তু পাণ্ডে নামৰ এজন লোক আছিলে, যিজন মংগল পাণ্ডেৰ জেগাৰ হয়। সেই চিন্তু পাণ্ডে তেওঁলোকৰ বলিয়াৰ নামৰ জেগাখিনিক স্বাধীন হিচাপে ঘোষণা কৰিলে। তেওঁলোকে সচিবালয়ত পতাকা উত্তোলন কৰিলে, আৰু পতাকা উত্তোলন কৰি ক'লে যে আমাৰ ভাৰতখন স্বাধীন। তেতিয়া যে ব্ৰিটিছৰ কেনেকৈ ভাৰতখন স্বাধীন হ'ল, কোনো কথা নাই বতৰা নাই, ভাৰতখন স্বাধীন হ'ল নাই, তেনেহ'লে আমাৰ বলিয়াৰ স্বাধীন।
আৰু ফাৰ্ষ্ট স্বাধীন হৈছিলে বলিয়াৰ সুধিব পাৰে দেই 1942 চনত চিন্তু পাণ্ডে বলিয়াৰক স্বাধীন বুলি ঘোষণা কৰিছিলে ইয়াৰ পাছত মহাৰাষ্ট্ৰৰ সবতাতো সামন্ত চৰকাৰ গঠন কৰিছিলে তেনেদৰে নেতাসকলক ওৰটোৰ পৰা গ্ৰেপ্তাৰ কৰি সেইবিলাকৰ ভিতৰত হাজাৰিবাগৰ পৰা জয়প্ৰকাশ নাৰায়ণক গ্ৰেপ্তাৰ কৰা হৈছিলে কিন্তু জয়প্ৰকাশ নাৰায়ণে কি কৰিলে ওয়াল মানে যিখন জেলৰ ওয়াল আছিলে সেই ওয়াল ভাঙি পলাই গ'ল আৰু পলাই গৈ তেওঁ নেপালত পালেগৈ আৰু নেপালতে আজাদ দস্তা নামৰ এটা সংগঠন ষ্টাৰ্ট কৰিলে যেটো এনেকুৱা আছিলে হেটো চোৰাংচোৰা টাইপত থাকে নিজৰ লগতে মানুহখিনি থাকে ইয়াতে আছে গোটে মানুহখিনি চাহ খাইছে ধৰক ভাত খাইছে লগতে কিবা কিবি কৰি আছে কিন্তু ব্ৰিটিছক পাছত গুলিয়াই থৈ যায় ব্ৰিটিছে কি কৰিছে চাই মেলি তেনেকে গুলিয়াই থৈ যায় হেটো আজাদ দস্তা তেওঁলোকে ফৰ্স গঠন কৰিছিলে জয়প্ৰকাশ নাৰায়ণে আৰু তেনেকৈ থাকি 1942 চনতে কংগ্ৰেছক অবৈধ ঘোষণা কৰে মানে ইমানখিনি হিংসা কিবা কিবি আন্দোলন হৈ যোৱাৰ কাৰণে কংগ্ৰেছক অবৈধ ঘোষণা কৰিলে আৰু কিন্তু তেতিয়ালে মানে কংগ্ৰেছৰ কোনো দৰকাৰ নোহোৱা হৈ গৈছিল তেতিয়ালৈ মানুহখিনিয়ে নিজৰ কথাটো বুজিও পাইছিলে যে আমি ব্ৰিটিছৰ তলত থাকি আমাৰ একো লাভ নহব আমি নিজৰ স্বাধীনটো নিজে কৰিব লাগিব সেই সময়ত উষা মেহতাই ৰেডিঅ'ত ঘোষণা কৰি দিছিলে কাক কাক কোৰ জেলত ৰাখি থৈছে আৰু হেটো জনসাধাৰণক বহুত উৎসাহ দিছিলে ইয়াত বহুতো মহিলায়ো অংশগ্ৰহণ কৰিছিলে তেনেদৰে সুভাষ চন্দ্ৰ বসু যে জাপানলৈ গৈছিলে তেওঁ ঘূৰি আহি পালেহি তেওঁ আন্দোলনত অংশগ্ৰহণ কৰিছিলে তেওঁ আজান হিন্দু ফৌজ গঠন কৰিছিলে আজান হিন্দু ফৌজৰ মানে তেওঁলোকতো হিংসাত্মক আছিলে নৰম দলৰ তেওঁলোকো অংশগ্ৰহণ কৰিছিলে মানে বহুত ভয়ংকৰ হিচাপে সেই আন্দোলনটো গঢ় লৈ উঠিছিলে কিন্তু ক্ৰমান্বয়ে কি হ'ল 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল আমি গম পাওঁ আমেৰিকাই জাপানৰ ওপৰত পৰমাণু বম দি দিছিলে দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈ গ'ল আৰু সুভাষ চন্দ্ৰ বসুৱে অস্ত্ৰ কৰ পৰা পাই আছিল জাপানৰ পৰা পাই আছিল আৰু এইখিনিতে এটা কথা মনত ৰাখিব দেই জাপানে সুভাষ চন্দ্ৰ বসুক আন্দামান নিকোবৰ দ্বীপপুঞ্জটো গিফ্ট দিছিলে যেটো তেওঁ স্বৰাজ বা শহীদ হিচাপে কৈছিলে সেই সময়ত আৰু তেওঁ যেতিয়া জাপানৰ পৰা আহি আছিল তেতিয়া সিংগাপুৰৰ পৰাই তেওঁ দিল্লী চলো যেটো স্লোগান আছিল সেই স্লোগানটো দিছিলে এনেকে ক্ৰমান্বয়ে গৈ 1945 চনত আন্দোলন ভাৰতীয় আন্দোলন শেষ হ'লগে মানে নেতাসকল জেলত আছে এফালে অস্ত্ৰ নোপোৱা হল কোনে মানে আন্দোলন কৰিব নেতা নহলে এটা আন্দোলন বেছি দিনলৈ তিষ্টিও নাথাকে তেনেকে ভাৰতীয় আন্দোলন শেষ হ'ল এই সময়ত ভাগ্যই আমাৰ ভাৰতখনক সহায় কৰিলে কি হ'ল সেই সময়তে ব্ৰিটেনত পুনৰ ইলেকশন ষ্টাৰ্ট হ'ল আৰু ইলেকশনত আছিলে কোন বিষ্টেন চৰ্চিল প্ৰধানমন্ত্ৰী হৈ আছিল বিষ্টেন চৰ্চিলেতো ভাৰতক দেখিবই নোৱাৰে আৰু তেওঁৰ বিপৰীতে ক্লিমেন এটলি নামৰ এজন উঠিছিলে আৰু ক্লিমেন এটলিয়ে কৈছিলে যে মই যদি মানে জিকো এই ইলেকশনত জিকো তেতিয়া মই ভাৰতক স্বাধীন কৰি দিম আৰু ভাৰতৰ মানুহে কি কৰিলে তাত যিসকল ভাৰতীয় লোক আছিল ব্ৰিটেনত তেওঁলোকে ৰাতি প্ৰচাৰ কৰিলে ক্লিমেন এটলিৰ কথা প্ৰথম অৱস্থাত গম পোৱা নাছিলে যে ইমান প্ৰচাৰ কোনে কৰি আছে পাছত ক্লিমেন এটলিয়ে গম পালে যে ভাৰতীয়সকলে তেওঁলৈ প্ৰচাৰ কৰি আছিল আৰু শেষত ক্লিমেন এটলি জিকিলে আৰু ক্লিমেন এটলিয়ে পাছত আমাৰ ভাৰতখন স্বাধীন কৰিছিলে আছে আজিৰ ইম্পৰ্টেন্ট কেইটা চাই লওঁ 1942 চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল ইয়াৰ মূল উদ্দেশ্য আছিল জাপানৰ বিৰুদ্ধে ব্ৰিটিছক যুদ্ধত ভাৰতীয়সকলে সহায় কৰিব লাগে যেতিয়া যুদ্ধ শেষ হ'ব তেতিয়া ভাৰতখনক ডমিনিয়ন ষ্টেট সংবিধানিক সভা গঠন আৰু প্ৰাদেশিক স্বায়ত্তশাসন দিব বুলি কৈছিল কিন্তু এই প্ৰস্তাৱখন আগষ্ট প্ৰস্তাৱৰ সৈতে সম্পূৰ্ণ একে আছিল আৰু সেই কাৰণে মহাত্মা গান্ধী জৱাহৰলাল নেহৰুকে আদি কৰি নেতাসকলে ইয়াৰ বিৰোধিতা কৰিছিল আৰু সেইখন মানি লোৱা নাছিল মহাত্মা গান্ধীয়ে ইয়াক পোষ্ট ডেটেড চেক বুলি কৈছিল আৰু জৱাহৰলাল নেহৰুৱে যেটো বেংক বন্ধ হ'বলৈ গৈ আছে সেই বন্ধ হোৱা বেংকটোৰ এখন চেক বুলি কৈছিল ইয়াৰ উপৰিও আব্দুল কালামে কৈছিল যে জন্ম নলোৱাকৈ ল'ৰা-ছোৱালীৰ চুলি খুৰাবলৈ আহিছে প্ৰস্তাৱ মানি নললে আৰু তাৰ পাছতে মহাত্মা গান্ধীয়ে 1942 চনত ভাৰতীয় আন্দোলনৰ ঘোষণা কৰিছিল ভাৰতীয় আন্দোলন হৈছিল 8 আগষ্ট 1942 চনত আৰু সেইটো ষ্টাৰ্ট হৈছিল বোম্বাইৰ গোৱালিয়ৰ ময়দানৰ পৰা ইয়াৰ যেটো স্লোগান আছিল হেতু আছিল কৰিম কিম্বা মৰিম আৰু ইয়াক আগষ্ট ক্ৰান্তি বুলিও কোৱা হয় আগষ্ট মাহত আৰম্ভ হোৱাৰ কাৰণে এই বিদ্ৰোহটোক ভাৰতীয় আন্দোলনক আগষ্ট ক্ৰান্তি বা 1942 ৰ বিদ্ৰোহ বুলিও কোৱা হয় কিন্তু চৰকাৰে ইয়াক নিহংসভাৱে দমন কৰিবলৈ সক্ষম হৈছিল এই চৰকাৰে ভাৰতীয় আন্দোলনক দমন কৰিবৰ বাবে 0 আৱাৰ্ছ বুলি এটা অভিযান চলাইছিল যাৰ জৰিয়তে যিসকল নেতাই ভাৰতীয় আন্দোলনৰ নেতৃত্ব দিছিল সেই নেতাসকলক এৰেষ্ট কৰিছিল আৰু সেইসকলৰ ভিতৰত অন্যতম আছিল জয়প্ৰকাশ নাৰায়ণে কিন্তু জেলৰ দেৱাল ভাঙি পলাই গৈছিল আৰু পলাই গৈ তেওঁ নেপালত আশ্ৰয় লৈছিলগে তাৰ পৰাই তেওঁ আজাদ দস্তা নামৰ এটা সংগঠন গঠন কৰিছিল তাৰ জৰিয়তে তেওঁ কিছুমান লোক ৰাখিছিল যিসকলে ব্ৰিটিছসকলক চাই থাকে বা চোৰাংচোৰা টাইপত তেওঁলোকে চাই থাকে আৰু তেওঁলোকক তাতে গুলিয়াই হত্যা কৰিছিল আৰু 1942 চনতে কংগ্ৰেছক অবৈধ হিচাপে ঘোষণা কৰে আৰু তাৰ পাছত ক্ৰমান্বয়ে 1945 চনলৈ ভাৰতীয় আন্দোলনৰ চাম কাটে কিয়নো যিসকল নেতা আছিল সেই নেতাসকল জেলত আছিল
আৰু অন্যফালেদি সুভাষ চন্দ্ৰ বসুৱে জাপানৰ পৰা যিখিনি সহায় পাই আছিলে সেই সহায়খিনি সেই সময়ত নাইকিয়া হৈ গৈছিলে কাৰণ আমেৰিকাই সেই সময়ত জাপানৰ ওপৰত পৰমাণু বম দি দিছিলে আৰু তেওঁলোকে সুভাষ চন্দ্ৰ বসুৱে অস্ত্ৰ নপঢ়াই গৈছিলে মূল নেতাসকল বাহিৰত আছিলে মূল নেতাসকল নাথাকিলে কোনো এটা আন্দোলন চলাই নিয়াটো ইমান সহজ নাছিলে কিন্তু সেই সময়ত 1945 চনত ভাৰতক ভাগ্যই সহায় কৰিছিলে সেই সময়ত ব্ৰিটেইনত ইলেকশ্যন হৈছিলে আৰু বিষ্টেন চাৰ্চিল যিজনে মহাত্মা গান্ধী আৰু ভাৰতখনক বহুত বেয়া পাইছিলে তেওঁ পৰাস্ত হৈছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে